প্লাষ্টাৰ প্ৰেজেন্স ফাৰ্ষ্ট অন টাইম ইট অপেক্ষাৰ অন্ত পৰিব মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে বহু চৰ্চিত অসমীয়া বোলছবি ককাদেউতাৰ নাতি আৰু হাতী কাইলৈ শুভমুক্তি হ'ব আৰু ছবিখনক লৈ ৰাজ্যজুৰি চৰ্চা অব্যাহত আছে কাইলৈ শুভমুক্তি দিয়া হ'ব আৰু মুক্তিৰ পূৰ্বে চৰ্চাত ককাদেউতাৰ নাতি আৰু হাতী 2 আৰু প্ৰিমিয়াৰ শ্ব' উপভোগ কৰাৰ পাছতে দৰ্শকে ভৰসী প্ৰশংসা কৰিছে উৎসুক হৈ পৰিছে ৰাজ্যৰ জনতা অৱশ্যে জনাইছে মুহূৰ্ত অপেক্ষাৰ অন্ত পৰিব কাইলৈ মুক্তি পাব বহু চৰ্চিত অসমীয়া বোলছবি ককাদেউতাৰ নাতি আৰু হাতী 2 আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে আৰু কেইটামান ঘণ্টাৰ পাছতে বহু অপেক্ষাৰ ৰৈ থকা অসমীয়া বোলছবি ককাদেউতাৰ নাতি আৰু হাতী 2 চাবলৈ পাব অসমৰ জনতাই কাইলৈ ছবি গৃহলৈ আহিব ককাদেউতাৰ নাতি আৰু হাতী 2 আৰু ভৰসী প্ৰশংসা কৰিছে প্ৰথম আজি প্ৰিমিয়াৰ শ্ব' মুক্তিৰ পূৰ্বে ককাদেউতাৰ নাতি আৰু হাতী 2 লৈ ৰাজ্যজুৰি চৰ্চা অব্যাহত আছে ককাদেউতাৰ নাতি আৰু হাতী 2 চাবলৈ উৎসুক হৈ পৰিছে ৰাজ্যৰ জনতা প্ৰিমিয়াৰ শ্ব' উপভোগ কৰি ছবিখনৰ সন্দৰ্ভত দৰ্শকে মন্তব্য কৰিছে অভিনেতা অভিনেত্ৰীয়ে ব্যক্ত কৰিছে মনৰ ভাৱ দৰ্শকে ভৰসী প্ৰশংসাৰ উপচাই পেলাইছে প্ৰিমিয়াৰ শ্ব' উপভোগ কৰাৰ পাছতে অপেক্ষাৰ অন্ত পৰিব মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে কেইটামান ঘণ্টা বাকী আছে ৰাইলৈ মুক্তি পাব ককাদেউতাৰ নাতি আৰু হাতী 2 অসমীয়া চলচ্চিত্ৰ প্ৰেমীৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিব কাইলৈ ৰাজ্যজুৰি ছবিগৃহসমূহত মুক্তি লাভ কৰিব বহু চৰ্চিত ছবি ককাদেউতাৰ নাতি আৰু হাতী 2 আৰু মুক্তিৰ পূৰ্বে ছবিখনক লৈ দৰ্শকৰ মাজত সৃষ্টি হৈছে ব্যাপক উৎসাহ উদ্দীপনা সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি বিভিন্ন মহলত ছবিখনক লৈ ব্যাপক চৰ্চা চলিছে আলোচনা চলিছে মুক্তিৰ পূৰ্বে যি অনুষ্ঠিত হৈছিল প্ৰিমিয়াৰ শ্ব' আৰু প্ৰিমিয়াৰ শ্ব'ত উপস্থিত থকা দৰ্শকসকলে ছবিখনৰ কাহিনী অভিনয় সংগীত চিত্ৰগ্ৰহণ আৱেগিক উপস্থাপনক ভৰসী প্ৰশংসা কৰিছে আৰু বহু দৰ্শকে মন্তব্য কৰিছে ছবিখনে হাস্যৰস প্ৰদান কৰিছে পাৰিবাৰিক সম্পৰ্ক আৱেগ আৰু সমাজৰ বাবে এক সুন্দৰ বাৰ্তা কঢ়িয়াই আনিছে আৰু পৰিয়ালৰ সকলো সদস্য একেলগে উপভোগ কৰিব পাৰিব ছবিখন এখন সুন্দৰ অসমীয়া ছবি হিচাপে তেওঁলোকে ককাদেউতাৰ নাতি আৰু হাতী 2 অভিহিত কৰিছে আৰু ছবিখনৰ অভিনেতা অভিনেত্ৰী আৰু নিৰ্মাণৰ সৈতে যিসকল কলা কৌশলী শিল্পী জড়িত হৈ আছে তেওঁলোকে মুক্তিৰ পূৰ্বে নিজৰ অনুভৱ ব্যক্ত কৰিছে আৰু দৰ্শকৰ মৰম আৰু আশীৰ্বাদ লাভ কৰাৰ আশা ব্যক্ত কৰিছে তেওঁলোকে ৰাজ্যবাসীক ছবিঘৰলৈ যাবলৈ আহ্বান জনাইছে ছবিখন উপভোগ কৰাৰ বাবে আহ্বান জনাইছে তেওঁলোকৰ মতে ছবিখন কেৱল মনোৰঞ্জনৰ বাবে নহয় অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ সকলো সমাহাৰ ছবিখনত দেখিবলৈ পাব দৰ্শকে কেতিয়াও আমনি নাপাব ইতিমধ্যে ৰাজ্যৰ বিভিন্ন ছবিঘৰত আগতীয়াকৈ টিকটৰ বুকিং আৰম্ভ হৈ গৈছে আৰু বহু স্থানত দৰ্শকৰ ব্যাপক সহায় পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে এতিয়া সকলোৰে দৃষ্টি কাইলৈৰ মুক্তিৰ যি শুভক্ষণ আছে সেই শুভক্ষণলৈ ৰাজ্যৰ জনতা অপেক্ষা কৰি আছে ছবিখনে বক্স অফিচত কেনেধৰণৰ সফলতা লাভ কৰে সেয়া সময় নিৰ্ধাৰণ কৰিব কিন্তু মুক্তিৰ পূৰ্বে ৰাজ্যজুৰি ককাদেউতাৰ নাতি আৰু হাতীয়ে চৰ্চা লাভ কৰিছে দৰ্শকে উৎসুকতাৰে বাট চাই ছবিখন উপভোগ কৰাৰ বাবে আৰু সকলোৱে যি প্ৰিমিয়াৰ শ্ব' আছিলে সেই প্ৰিমিয়াৰ শ্ব' উপভোগ কৰাৰ পাছতে সকলোৱে একেমুখে স্বীকাৰ কৰিছে সকলোৱে ভৰসী প্ৰশংসা কৰিছে ককাদেউতাৰ নাতি আৰু হাতী প্ৰথমখন আছিলে আৰু বহু বিৰতিৰ অন্তত দীৰ্ঘ বছৰৰ অন্তত ককাদেউতাৰ নাতি আৰু হাতী 2 ইতিমধ্যে দৰ্শকৰ মাজলৈ অসমৰ জনতাৰ মাজলৈ উলিয়াই দিয়া হৈছে আৰু দৰ্শকৰ মাজত ভৰসী প্ৰশংসা লাভ কৰি ছবিখনে প্ৰথম যি প্ৰিমিয়াৰ শ্ব' সেই প্ৰিমিয়াৰ শ্ব' উপভোগ কৰাৰ পাছতে দৰ্শকে প্ৰশংসাৰ উপচাই পেলাইছে আৰু আপোনালোকেও আহক ছবিখন উপভোগ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যি ছবিগৃহসমূহত মুক্তি লাভ কৰিব ছবিখনে আমাৰ তাত ভাষ্য আহি পৰিছে বা দৰ্শকৰ ভাষ্য আছে কলা কৌশলীৰ ভাষ্য আছে এই মুহূৰ্তত সেই ভাষ্য খুব সুন্দৰ ছবি এখন এবছলুটলি কমাৰ্চিয়েল ছবি আৰু বিশেষকৈ এক্টিঙৰ ক্ষেত্ৰত যদি মই ক'ব লাগে তপন দাৰ এক্টিং ৱাজ ফেণ্টাষ্টিক সাংঘাতিক এক্টিং হৈছে বাকী চবেই ভাল কৰিছে কিন্তু তপন দা একদম আউট অফ দ্য ৱে কৰিছে যদিও নিগেটিভ কেৰেক্টাৰ কৰিছে খুব ধুনীয়া কৰিছে আৰু মই আহ্বান জনাইছোঁ ৰাইজ ওলাই আহক ছবিঘৰত এইখন ছবি চাব লাগে হয় নামটো গানটো আমি চবেই জানো আমি সৰু থাকোঁতে এইখন ছবি চোৱা গতিকে তাৰ দ্বিতীয় আজি হেৰি ওলাইছে কিন্তু এইখন একেবাৰে বেলেগ অলপ কমাৰ্চিয়েল ছবি এখন এণ্টাৰটেইনমেণ্ট যিটো কয় আৰু একেবাৰে এণ্টাৰটেইনিং চিনেমা গতিকে আহি হলত চবে চাই পেলাই ভাল পাব এইখন ছবি খুব সুন্দৰ ছবি এখন এবছলুটলি কমাৰ্চিয়েল ছবি আৰু বিশেষকৈ এক্টিঙৰ ক্ষেত্ৰত যদি মই ক'ব লাগে তপন দাৰ এক্টিং ৱাজ ফেণ্টাষ্টিক সাংঘাতিক এক্টিং হৈছে বাকী চবেই ভাল কৰিছে কিন্তু তপন দা একদম আউট অফ দ্য ৱে কৰিছে যদিও নিগেটিভ কেৰেক্টাৰ কৰিছে খুব ধুনীয়া কৰিছে আৰু মই আহ্বান জনাইছোঁ ৰাইজ ওলাই আহক ছবিঘৰত এইখন ছবি চাব লাগে হয় নামটো গানটো আমি চবেই জানো আমি সৰু থাকোঁতে এইখন ছবি চোৱা গতিকে তাৰ দ্বিতীয় আজি হেৰি ওলাইছে কিন্তু এইখন একেবাৰে বেলেগ অলপ কমাৰ্চিয়েল ছবি এখন
এণ্টাৰটেইনমেণ্ট যিটো কয় আৰু একেবাৰে এণ্টাৰটেইনিং চিনেমা, গতিকে আহি হলত চবে যিসকল শিল্পী বৰ সুন্দৰ খুব আন্তৰিকতাৰে যে কৰিছে আৰু দৰ্শকে উপভোগ কৰিছে, মই উপভোগ কৰিছোঁ। এক কথাত ভাল সফল মানে মইতো চাই ভাল পাইছোঁ। মোৰ ধৰণে হয়তো বহুতে চবৰে ভাল বেয়া কিছুমান দৃষ্টি আছে। মোৰ দৃষ্টিত মোৰ ভাল লাগিছে, ছবিখন ভাল লাগিছে। ঘৰৰ পৰিয়ালক বৰ সুন্দৰকৈ ছবিখন দেখুৱাবলৈ আনিব পাৰি। এটা নষ্টালজিক সম্পৰ্ক এটা একেবাৰে আছে। আৰু দ্বিতীয়টো ভাল লাগিছে কি পুৰণা গানবিলাক বৰ সুন্দৰকৈ ইয়ালৈ আনিছে। সেই গানবিলাক সেইটো কাৰণে বেছি ভাল লাগিছে, যেনেকৈ 1 2 3 4 এনেকৈ এটাইকেইটা গীত আনিছে আৰু সেইটোৱে মানুহক বেছি পুৰণা দিনটোলৈ আকৌ ঘূৰাই দিছে আৰু সেই প্ৰেজেণ্টেশ্যনটো বৰ ভাল লাগিছে। এখন সুন্দৰ এনেকুৱা আমোদ প্ৰমোদ দিয়া এখন অসমীয়া চিনেমা আমি কেতিয়াও ভবা নাছিলোঁ। সকলোৱে আমি খুব এনজয় কৰিছোঁ আৰু কেনেকৈ সময়বোৰ পাৰ হ'ল প্ৰত্যেকগৰাকী শিল্পীক মই শুভকামনা দিছোঁ। সকলোৰে অভিনয় খুব সুন্দৰ হৈছে, এখন ভাবিব নোৱাৰা ভাল চিনেমা। লগতে আমাৰ যিসকল কলা কুশলী আছিল, আমাৰ ডাইৰেক্টৰ হওক, স্ক্ৰিপ্ট ৰাইটাৰ হওক, সকলোকে মই ধন্যবাদ দিছোঁ। সকলো মিলি এখন সুন্দৰ অসমীয়া চিনেমা হৈছে আৰু তাৰ কাৰণে যিগৰাকী মানুহৰ নেতৃত্বত হৈছে, তেওঁ আজি ইয়াতে থকা নাই, কিন্তু তেখেতকো মই বহুত বহুত শুভকামনা দিছোঁ আৰু ৰাইজক আহ্বান জনাইছোঁ দলে দলে আহক, এই চিনেমাখন চাওক আৰু সাংবাদিকসকলকো মই আহ্বান জনাম আৰু প্ৰচাৰ প্ৰসাৰ কৰক। এইকেইদিন কৰি আছে অসমীয়া চিনেমা চাবলৈ মানুহে হেঁপাহ নকৰে, কিন্তু এইখন চিনেমা চোৱাৰ পিছত মই আৰু ভাবিছোঁ আৰু এবাৰ চাম। ছুপাৰ ডুপাৰ ব্লকবাষ্টাৰ বুলিয়ে ক'ম। মই ৰিনিকীক অভিনন্দন জনাইছোঁ। অসমীয়া চিনেমা যে একদম লাগাই নাই, একদম হিন্দী চিনেমা চোৱা যেন লাগিছে। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰু ৰোলটো বহুত ভাল লাগিছে। খুব বেছি ভাল লাগিল আৰু সকলোৰে অভিনয় আৰু যথেষ্ট দীঘল চিনেমা। মই সুধিছিলোঁ 2 ঘণ্টা 20 মিনিট, কিন্তু এক মুহূৰ্তৰ বাবেও আমনিদায়ক নহয়। গোটেই মানে সকলোৰে অভিনয় সঁচাকৈ কৈছোঁ দেই, এনেকুৱা অসমীয়া চিনেমা ইমান মানে দিনক দিনে ভাললৈ আহিছে, মানে সঁচাকৈ খুব বেছি ভাল লাগিল। অসমৰ ৰাইজ আহক, চিনেমাখন চাওক, মই সেইটোকে কওঁ। আৰু কষ্ট কৰিছে নহয়, সাংঘাতিক ধৰণৰ কষ্ট কৰিছে সকলোৱে। তাহানিৰ ককাদেউতা নাতি হাতী অসমত হয়তো এনেকুৱা এখন গাঁও বাকী নাই, এনেকুৱা এটা পৰিয়াল নাই যে চোৱা নাই। গতিকে সেই লিগেচিটো দুইখনে খুব কঠিন কাম দেই। এখন ছুপাৰ ডুপাৰ হিট ছবি এখন যেতিয়া ইমান বছৰ মূৰত আৰু প্ৰাইৰিছ এণ্টাৰটেইনমেণ্টে বুটলৈ ল'লে এই ককাদেউতা নাতি হাতী ছিকুৱেল কৰিবলৈ, সেইটো তেওঁলোকৰ কাৰণে ডাঙৰ চেলেঞ্জ এটা আছিলে। আৰু সেইকাৰণেই তেওঁলোকে হয়তো যিমান পাৰি সকলো সুবিধা, কেমেৰা যেনেকৈ কেমেৰা লাগে বুলি কৈছে তেনেকৈ কেমেৰা দিছে আৰু সকলো ফালৰ পৰা ছবিখন সাংঘাতিক এখন ওপৰত তুলি ধৰিবৰ কাৰণে তেওঁলোকে সকলো ধৰণৰ মানে হেল্প কৰিছে, তেওঁলোকে কষ্ট কৰিছে আৰু প্ৰডাকশ্যনৰ প্ৰত্যেকটো কাম তেওঁলোকে নিজে গৈ পেলাই খুঁটি নাটি চাইছে, মুম্বাইত কাৰেকশ্যনৰ কাৰণে চেষ্টা কৰিছে আৰু ভাল কেনেকৈ কৰিব পাৰি। আৰু সুন্দৰ এটা কাহিনী, যদিও সেই ককাদেউতা নাতি হাতী এইখনৰ মাজত কোনো চিমিলি নাই, কিন্তু তাৰ কেৰি অন যিটো এটা লিগেচি, এই ছবিখনে আৰু সুন্দৰকৈ তুলি ধৰিছে। আৰু অসমৰ চিনেমা ভাল পোৱা মানুহে, অসমক ভাল পোৱা মানুহে আৰু এখন খুব ব্লকবাষ্টাৰ অসমীয়া ছবি এখন পাইছে বুলি আজি হলৰ পৰা ওলাই আহি মই নিজে অভিনয় কৰিছোঁ, কিন্তু মই প্ৰাউডফুলি ক'ব পাৰিছোঁ যে এখন সুন্দৰ ডাঙৰ কেনভাছৰ জমজমাট এখন ছবি। অসমৰ ৰাইজে অসমৰ চেণ্টিমেণ্ট, আৱেগ, ইয়াত সকলো আৱেগ, এটা অনুকম্পা, ইয়াত এটা এংজাইটি, সকলোখিনি আছে এইখনত। গতিকে মানুহে ছবিখন প্ৰথম পৰা শেষলৈকে একদম খুবেই ভাল লাগিছে আজি চিনেমাখন চাই আৰু আশা কৰোঁ ৰাইজে ভাল পাব, এণ্ড 100% চিয়'ৰ ৰাইজে ভাল পাব। আৰু মই সকলোকে ক'ব বিচাৰোঁ, সমূহ অসমবাসী ৰাইজক ক'ব বিচাৰোঁ যে আপোনালোকে ছবিখন চাই নিৰাশ নহয়, সকলোৱে ছবিখন চাব আৰু অসমীয়া ছবি আগবঢ়াই লৈ যাব। থেংক ইউ। অসমীয়া ৰাইজে কি পাব, নিউ জেনেৰেশ্যনে কি বিচাৰি পাব বুলি ভাবে আপুনি? নিউ জেনেৰেশ্যনৰ কথা ক'বলৈ হ'লে আমাৰ বৰ্তমান সময়ত যিটো সমস্যা হৈ আছে ড্ৰাগছৰ বা এলকহল, যিখিনিৰ পৰা বহুত সমস্যাৰ ল'ৰা ছোৱালীবোৰ বেয়া পথেৰে গৈছে, নৱপ্ৰজন্ম বেয়া পথেৰে গৈছে, তো সেইটো এটা বহুত ভাল বাৰ্তা। আৰু জীৱ জন্তুৰ কথা ক'বলৈ গ'লে এইখনত এটা ইম'শ্যন এটা জড়িত হৈ আছে, যিটো আমি ব্ৰিকুডৰ বুলি হাতীটো, তাৰ পৰা আমি এটা খুব ইম'শ্যন এটা আমি এইটোত অনুভৱ কৰিম।
হাতীটো যেতিয়া মানে ছবিত প্ৰদৰ্শন হ'ব তেতিয়া ইম'শ্যন এটা আমি অনুভৱ কৰিম আৰু নতুন সমাজত সনাই এখন বহুত ভাল বাৰ্তা দিছে মই নিউ জেনেৰেশ্যনকো ক'ম যে এখন ছবি চাব নিশ্চয় এখন ছবি ভাল পাব নিউ জেনেৰেশ্যনেও ধন্যবাদ একচুৱেলি উই আৰ ভেৰি প্ৰিভিলেজ খুব প্ৰিভিলেজ হৈছোঁ আমি এখন যে আজি প্ৰিমিয়াৰ এখন চাবলৈ আহিছোঁ খুবেই ভাল লাগিছে এখন খুব মই ভাবোঁ কি ৰাইজে এখন খুব ভাল চিনেমা এখন উপভোগ কৰিব পাৰিব সকলোৰে অভিনয় খুব ভাল হৈছে ক'বতো নালাগে বাৰু সেয়া বিশেষকৈ আৰু স্ক্ৰিপ্টখন খুব ষ্ট্ৰং হৈছে খুব ভাল লাগিছে মিউজিক চব এভৰিথিং খুব ধুনীয়া হৈছে এখন কিমান বছৰ আগত চিনেমাখন যিখন হৈছিলে আকৌ নতুনকৈ হৈছে সেইটোলৈ খুব আনন্দিত সকলোখিনিৰ এক্টিং খুব ভাল হৈছে খুব ৰিচ হৈছে খুব ধুনীয়া হৈছে মিউজিক খুব ধুনীয়া ক'বই নালাগে খুব ধুনীয়া সকলো অসমীয়ালৈ অনুৰোধ কৰিছোঁ তেওঁলোক আহক চিনেমাখন উপভোগ কৰক চাওক খুব ধুনীয়া হৈছে ছবিখন প্ৰথমখনো চাইছোঁ ককাদেউতা নাতি হাতী আৰু দ্বিতীয়খন দুইখনো এটা বেলেগ বেলেগ সোৱাদ পাব সকলোৱে আৰু সকলোৰে অভিনয় খুব সুন্দৰ হৈছে সকলো দিশৰ পৰা সফল হৈছে বুলি মই ভাবোঁ ভাল লাগিছে আৰু অসমীয়া ৰাইজক অনুৰোধ জনাওঁ যে অসমীয়া চিনেমা চাবলৈ আহক অসমীয়া চিনেমাৰ আৰু উন্নতি আমি বিচাৰোঁ যেন চব ৰাইজে অসমত অসমীয়া চিনেমা চাব লাগে চলিব লাগে খুব ভাল লাগিলে আৰু লাষ্টৰ মেছেজটো বিৰাট ভাল লাগিলে মানে এতিয়াতো কৈ নিদিওঁ কিন্তু মানে খুবেই ভাল আৰু নেচাৰেল চবেই খুব ভাল এক্টিং কৰিছে আৰু সকলোৱে চাওক অসমীয়া চিনেমা ছাপোৰ্ট কৰিব লাগে আমিও সেইকাৰণে সদায় চাওঁ আৰু চবেই চাওক তেতিয়া অসমীয়া চিনেমা অসমীয়া উদ্যোগটো জীয়াই থাকিব নাই চিনেমাখন চব জেনেৰেশ্যনৰ মানুহে চাব পাৰে একেলগে মানে ফুল এখন ফেমিলি চবেই আহি একেলগে উপভোগ কৰা এখন চিনেমা অতি সুন্দৰ চবৰে এক্টিং বিৰাট ভাল লাগিছে আৰু চবকে মানে বাই নেচাৰেল চবকে লগো পাইছোঁ সেইটো এটা আৰু বেছি ভাল লাগি গৈছে খুব ভাল লাগিলে মানে মোৰ বিশেষকৈ ষ্টৰি লাইনটো খুব ভাল লাগিছে এক্টিং ডিৰেকশ্যন এভৰিথিং ভাল আৰু আগৰ লগত এটা কানেকশ্যন ৰাখি পেলাই অলপ একদম টিপিকেল অসমীয়া মানে যিটো এটা ট্ৰেণ্ড এতিয়া চলি আছে সেইটো নিচিনা হোৱা নাই অলপ বেলেগ হৈছে আৰু মেছেজ এটাও আছে সমানে মেছেজ এটাও আছে নিজৰ মাটিৰ প্ৰতি যিটো টান আৰু শিপাৰ প্ৰতি যিটো টান সেই মেছেজটো আছে আৰু মইতো পাৰ্চনেলি মই নিজে খুব নষ্টালজিক হৈছোঁ মোৰ গানটো বাজিছে আৰম্ভণিতে শেষতো মোৰ নিজৰ গানটো বাজিছে ভাল লাগিলে খুব ভাল পালোঁ আৰু মই সকলোকে মানে অনুৰোধ কৰিছোঁ এই চিনেমাখন চাওকহি আহি এনেও অসমীয়া চিনেমা মানুহে অলপ মানে হেৰি কৰিবই লাগে ধৰক উৎসাহ যোগাবই লাগে আৰু মোৰতো খুবেই আশা মানে মই আশা কৰিছোঁ যে এইখন চিনেমা ভালকৈ চলিব সকলোৱে চাব আৰু সকলোকে মইতো আহ্বানো জনাইছোঁ খুবেই ভাল লাগিছে আজি চিনেমাখন চাই আৰু আশা কৰোঁ ৰাইজে ভাল পাব এণ্ড 100% চিয়'ৰ ৰাইজে ভাল পাব আৰু মই সকলোকে ক'ব বিচাৰোঁ সমূহ অসমবাসী ৰাইজক ক'ব বিচাৰোঁ যে আপোনালোকে ছবিখন চাই নিৰাশ নহয় সকলোৱে ছবিখন চাব আৰু অসমীয়া ছবি আগবঢ়াই লৈ যাব থেংক ইউ অসমীয়া